এই মুহূর্তের এটা ডাঙর খবর যে মেট্রিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল আজি অৰ্থাৎ 21 জুন সেবাই ঘোষণা কৰিব আৰু এই সন্দৰ্ভত সেবাই ইতিমধ্যে এখন জাননী প্ৰকাশ কৰিছে আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিব পাৰিছে যে এই নোটিফিকেশ্যনটোত লিখা আছে ইট ইজ নোটিফাইড ফৰ ইনফৰমেশ্যন অফ অল কেণ্ডিডেটছ হু এপিয়াৰ্ড ইন দ্য হাই স্কুল লিভিং চাৰ্টিফিকেট কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন 2024 conducted by SEBA during the month of May-June 2024 that their result will be declared on 21st of June from 11 am অর্থাৎ আজি 21 জুন এই কম্পাৰ্টমেণ্টেলৰ ৰিজাল্ট ঘোষণা কৰিব যিসকলে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিছিলে সেই ছাত্ৰ-ছাত্ৰীসকলে আজি 11 বজাৰ পৰা 21 জুন 11 বজাৰ পৰা নিজৰ নিজৰ ৰিজাল্টটো লাভ কৰিব কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ আৰু কিদৰে শিক্ষাৰ্থীসকলে ৰিজাল্ট চেক কৰিব হেয়াও ইয়াতে লিখা আছে আপোনালোকৰ ইয়াতে কোৱা আছে যে ষ্টুডেণ্ট কেন ভিউ দেয়াৰ ৰিজাল্ট এণ্ড ডাউনলোড দেয়াৰ digital mode of marksheet from SEBA official website sebaonline.org আপোনালোকে SEBAৰ official website sebaonline.org এই ওয়েবসাইটত ভিজিট কৰিব পাৰে ইয়াৰ উপৰিও result.shiksha যেটো ওয়েবসাইট আছে এইটোতো ভিজিট কৰিব পাৰে বা SEBAৰ যেটো এপ্লিকেশন আছে SEBA result এই এপ্লিকেশনৰ জৰিয়তে আপোনালোকে কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ৰিজাল্ট চেক কৰিব পাৰে তো ৰিজাল্ট চেক কৰাৰ বাবে আপোনালোকৰ ৰল আৰু নাম্বাৰৰ প্ৰয়োজন হ'ব ৰল আপোনালোকে C24 টো লিখা থাকিব C24 ৰ পাছতে যি ৰলটো নাম্বাৰ আকাৰে থাকিব C24 ৰ পাছত যেটো থাকিব এইটো দিব লাগিব তাৰ পাছতে নাম্বাৰটো আপোনালোকে নেক্সট বক্সত দিব লাগিব ইয়াৰ পাছতে আপোনালোকৰ ক্যাপচা দিয়াৰ প্ৰয়োজন হ'ব তো ক্যাপচা দিয়াৰ পাছতে আপোনালোকে সাবমিট কৰি দিব আৰু সাবমিট কৰাৰ লগে লগে নিজৰ ৰিজাল্ট আৰু মাৰ্কশিটটো দেখিবলৈ পাব তো মই আশা ৰাখিছো যাতে সকলোৰে পৰীক্ষা ভাল হয় যে কম্পাৰ্টমেণ্টেলৰ ৰিজাল্ট যেটো আপোনালোকৰ সকলোৰ ভাল হয় আপোনালোকে কমেন্ট যোগে জনাই দিব কাৰ কেনেকুৱা ৰিজাল্ট হৈছে বেষ্ট অফ লাক টু অল অফ ইউ এণ্ড আপোনালোকৰ এই ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং